নাৰকীয় ধৰ্ষণ কাৰ্যক ঘৃণা কৰাৰ কোনো ভাষা এতিয়ালৈকে পৃথিৱীত সৃষ্টি হোৱা নাই। এই নৰপিশাচকেইটাৰ এই কাণ্ডই এতিয়া সামাজিক এটা অশান্তিৰো সৃষ্টি কৰিছে। এই ঘটনাটো একেলগতে এগৰাকী নাবালিকা আপোনাৰ কিশোৰীক কৰাৰ ৰেপ আৰু হত্যাৰ প্ৰচেষ্টা আৰু লগতে গোটেই সমাজখনক থানবান কৰি দিব পৰা এটা সাংঘাতিক ধৰণৰ দুটা জাতিৰ মাজত ধৰ্মৰ মাজত কাজিয়া লগাই দিব পৰা এটা ধৰণৰ এটা ভয়ানক ঘটনা। যি দুজন অপৰাধীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই তেওঁলোকক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি দুইজনকে মই ভাবোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট কৰি দুইজনকে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এনেকুৱা যি কাম কৰিব তেওঁৰ একমাত্ৰ এটাই মাত্ৰ ফলাফল সেইটো হ'ল ফাঁচি। মই ভাবোঁ যে ফাঁচিৰ বাহিৰে বেলেগ একো কথা হ'ব নালাগে। ধৰ্ষণকাৰীৰ একমাত্ৰ শাস্তি হ'ব লাগে ফাঁচি। ধিঙত যিটো নাৰকীয় ধৰ্ষণ কাৰ্য সংঘটিত হ'ল, এই নাৰকীয় ধৰ্ষণ কাৰ্যক ঘৃণা কৰাৰ কোনো ভাষা এতিয়ালৈকে পৃথিৱীত সৃষ্টি হোৱা নাই। এগৰাকী একেবাৰে ফুল কুমলীয়া কিশোৰী টিউশ্যনলৈ ঘূৰি অহা অৱস্থাত কেইটামান নৰপিশাচে যি ঘটনা ঘটালে সেই ঘটনাই আচলতে গোটেই মানৱ সমাজক এই মুহূৰ্তত লজ্জানত কৰিছে। সকলো মানুহে এইটোক ঘৃণাৰে উপচাই পেলাইছে আৰু কেৱল এইটোৱে নহয়, এই নৰপিশাচকেইটাৰ এই কাণ্ডই এতিয়া সামাজিক এটা অশান্তিৰো সৃষ্টি কৰিছে। সাংঘাতিক ধৰণৰ এটা ইয়াৰ স্থানীয় সন্মিলিত জনগোষ্ঠী আমি বিভিন্ন ধৰণে চব মানুহ হিন্দু মুছলমান একেলগতে আছিলে, সকলোৰে মাজত এতিয়া এটা সংঘাত বৃদ্ধি কৰিছে। গতিকে এই ঘটনাটো অকল কেৱল ৰেপৰ ঘটনা নহয়, এই ঘটনাটো একেলগতে এগৰাকী নাবালিকা আপোনাৰ কিশোৰীক কৰাৰ ৰেপ আৰু হত্যাৰ প্ৰচেষ্টা আৰু লগতে গোটেই সমাজখনক থানবান কৰি দিব পৰা এটা সাংঘাতিক ধৰণৰ দুটা জাতিৰ মাজত ধৰ্মৰ মাজত কাজিয়া লগাই দিব পৰা এটা ধৰণৰ এটা ভয়ানক ঘটনা। গতিকে মই ভাবোঁ যে এতিয়াও যি দুজন অপৰাধীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই তেওঁলোকক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি দুইজনকে মই ভাবোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট কৰি দুইজনকে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। দুইজনক ফাঁচি দি দিলেহে এনেকুৱা ধৰণৰ দৃষ্টান্তমূলক ফাঁচি যদি 2 মাহ বা 3 মাহ কোৰ্টৰ কৰি প্ৰমাণো কৰি লয় যে এই ল'ৰাকেইটাই হয় আৰু এইটোৱে কৰিছে আৰু এনেকৈ যদি কৰি লৈ ফাঁচি দি দিয়াৰ ব্যৱস্থা কৰে, একবাৰ ফাঁচি দি দিলে মই ভাবোঁ যুগান্তৰলৈ মানুহে বুজি পাই যাব যে ধৰ্ষণৰ শাস্তি পৃথিৱীৰ আটাইতকৈ ডাঙৰ শাস্তি আৰু এই কাম কেতিয়াও কৰা উচিত নহয়। আমাৰ প্ৰত্যেকৰে মা আছে, আমাৰ প্ৰত্যেকৰে পৰিয়ালত ভাই ভনী আছে, আমি প্ৰত্যেকগৰাকী মহিলাক নিজৰ ঘৰৰ নিচিনাকৈ সন্মান কৰা উচিত আৰু এনেকুৱা যি কাম কৰিব তেওঁৰ একমাত্ৰ এটাই মাত্ৰ ফলাফল সেইটো হ'ল ফাঁচি। মই ভাবোঁ যে ফাঁচিৰ বাহিৰে বেলেগ একো কথা হ'ব নালাগে। আৰু যিহেতু উজনি অসমৰ যিগৰাকী মিয়া যিসকল মুছলমান আছে সেই মুছলমানসকলক উজনি অসম ত্যাগ কৰিবলৈ দিয়া যিকেইটা সংগঠন আছে 27টাকৈ সংগঠনৰ তালৈ চমন জাৰি কৰিছে। গতিকে মই ইয়াত এইবিলাক কথা ইয়াত নাপাতোঁ মই, কাৰণ একেবাৰে আপোনালোকে নিজে দেখিছে যে পৰিয়ালৰ সন্মুখত আছোঁ। কোনো পলিটিকেল কথা মই একদম ইয়াত পাতিব নোখোজোঁ। মাত্ৰ মই আৰু এটা কথা ক'ব খোজোঁ, মই পৰিয়ালৰ মানুহৰ মাজত এতিয়া আৰু দুজন অপৰাধী ধৰা পৰিবলৈ বাকী আছে। চৰকাৰক আমি আহ্বান জনাইছোঁ যে দুইজন অপৰাধীক অতি শীঘ্ৰে ধৰক আৰু ধৰি লৈ 3 মাহৰ ভিতৰত ফাৰ্ষ্ট ট্ৰেক কোৰ্ট কৰি তেওঁলোকক এই দুইজন অপৰাধীকে ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। ফাঁচি ধৰ্ষণৰ একমাত্ৰ হ'ব লাগে, শাস্তি হ'ব লাগে ফাঁচি। আৰু ফাঁচি এইকাৰণে চাব দেই, ধৰ্ষণ কৰিছে
এটেম্প টু মাৰ্ডাৰ হত্যাই হয়তো হৈ গ'লহেঁতেন সেইদিনাই। গতিকে ৩ নম্বৰ বস্তুটো হ'ল যে সেই ঘটনাটোৱে দুটা জনগোষ্ঠী দুটা ধৰ্মৰ মাজত এটা অশান্তিৰ সৃষ্টি কৰি দিছে, গোটেই অসমত তাৰ সংঘৰ্ষ বিয়পিবলৈ আগবাঢ়ি গৈছে। গতিকে এটা ভয়ানক ঘটনা, আৰু সেইকাৰণে এই গোটেই ঘটনাটোক মই ভাবোঁ যে অকল মানে ফাঁচীৰ ঘটনাৰ কি কয় অকল ধৰ্ষণৰ ঘটনাৰ লগত জড়িত কৰিলে নহ'ব। ধৰ্ষণ, হত্যাৰ প্ৰচেষ্টা আৰু লগত গোটেই জাতি আৰু জাতিৰ মাজত সংঘৰ্ষ লগাই দিব পৰা পৰিস্থিতি, এই তিনিটাক লগাই দিলেই ই ফাঁচী হৈ যাব। আৰু এই দুইটা অপৰাধীকে ফাঁচী দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু যেতিয়া ফাঁচী দি দিব তেতিয়াহ'লে কেতিয়াও ভৱিষ্যতে আৰু 2 মাহ বা 3 মাহৰ ভিতৰত ফাঁচী দি দিলে ভৱিষ্যতে আৰু কোনেও ধৰ্ষণৰ নিচিনা কাম কৰিবলৈ আগবাঢ়ি নাহিব। এতিয়া যিটো পুখুৰীত পৰি মৃত্যুবৰণ কৰা বা হত্যা কৰা হৈছে, সেই কাৰবাৰটো মানে যদিও হৈছে সেইটোৱে কিন্তু একদম মানুহৰ মাজত যিটো ভয়, সেই ভয়টো সোমোৱাই দিব পৰা নাই। বৰং বহুতে মানে সেইটোক চাঞ্চা ল'ব পাৰিছে যে এইটো এনকাউণ্টাৰ কৰি দিলে, সহজভাৱে মৰি গ'ল, এনেকৈ কৈছে, হয় নে নহয়? যদি সকলোৰে দেখিলেহেঁতেন যে এই ল'ৰাকেইটাই এই কামটো কৰাটো হয়, তাৰ কাৰণে কোৰ্টত এটা হিয়াৰিং হৈ গ'লহেঁতেন, কোৰ্টে ভাৰ্ডিক্ট দিলেহেঁতেন যে ইহঁতি ৰেপ কৰাটোও হয়, হত্যা কৰিবলৈ চেষ্টা কৰাটোও হয়, হত্যা কৰিলেইহেঁতেন, মানুহে ধৰা পেলালে কাৰণে, আৰু লগতে ইহঁতি গোটেই জাতিৰ মাজত কাজিয়া লগাই দিছে, গোটেই অসমত সেই কাজিয়া বিয়পি গৈছে। এইটো যদি প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে লগে লগে ফাঁচী, তাৰ বাহিৰে বেলেগ কোনো ৰিজাল্টেই নাই। মই ভাবোঁ যে ইয়াৰ পৰৱৰ্তী যি দুজন অপৰাধী ধৰিবলৈ আছে, এই দুইজনকে ফাঁচী দিয়াৰ ব্যৱস্থা কৰিব লাগে। মই ভাবোঁ যে তাৰ পৰা একেবাৰে ইফাল সিফাল কৰিব নালাগে, ফাঁচী, আমাক লাগে ফাঁচী। ধৰ্ষণকাৰীৰ একমাত্ৰ শাস্তি হ'ব লাগে ফাঁচী। মই আন এটা কথা ক'ব খুজিছোঁ, আমাৰ এই অঞ্চলৰ এটা ডাঙৰ সমস্যাটো হ'ল ড্ৰাগছ। এতিয়া চবেই কৈছে মানে ইয়াতে মানে এতিয়া ইয়াৰ গাঁৱৰ মানুহে ক'লে যে 150 টকা চুলাই মদ খাই আহি 150 টকা চুলাই মদ খাই আহি এই কাম কৰিছে। গতিকে সেই চুলাই মদৰ ভাটিবিলাক এতিয়া ভাঙি দিব নাই, সেইবিলাক অবৈধ ভাটিবিলাক বন্ধ কৰিব নে নকৰিব। দ্বিতীয়তে ড্ৰাগছৰ যি বেহা হৈছে বুলি কৈছে এই সমগ্ৰ অঞ্চলটোত, মানুহে এতিয়া ইয়াত ৰৈ থকা প্ৰত্যেকগৰাকী মহিলাই কৈছে যে আমাৰ ইয়াত বহুত ড্ৰাগছ, এইটো বন্ধ হ'বনে নহ'ব। এই ড্ৰাগছ আৰু চুলাই মদৰ এই ভাটিকেইটা যদি নাভাঙে তেতিয়াহ'লে এই অশান্তিৰ পৰা আমি কোনেও বাচিব নোৱাৰোঁ। শেষত মই এটাই কথা ক'ব খোজোঁ, পৰিয়ালৰ ককাকৰ ওচৰত মই এটা প্ৰস্তাৱ দিছোঁ, গাঁৱৰ সমগ্ৰ মহিলাসকলৰ সন্মুখত, গাঁৱৰ সমগ্ৰ মানুহৰ সন্মুখত মই এটা প্ৰস্তাৱ দিছোঁ, যদি পৰিয়ালে বিচাৰে, আমাৰ যিজনী ভণ্টি এনেকুৱা নাৰকীয় ঘটনাৰ সন্মুখীন হ'ল, সেই ভণ্টিজনীক যদি পৰিয়ালে বিচাৰে আৰু গাঁৱৰ মানুহে বিচাৰে তেতিয়াহ'লে মই তাইক খুব ধুনীয়াকৈ, মানে মোৰ নিজৰ ল'ৰাক মই যেনেকৈ পঢ়ুৱাইছোঁ তেনেকৈ মানে তাইক ধুনীয়াকৈ হোষ্টেলত ৰাখি ভালকৈ, মানে একদম ষ্টেণ্ডাৰ্ডত, আৰু তাই যদি দিল্লীত পঢ়িব খোজে দিল্লীত, গুৱাহাটীত পঢ়িব খোজে যদি গুৱাহাটীত, তেতিয়াহ'লে তাইক মই পঢ়ুৱাব খোজোঁ। উৎপল শৰ্মাই ইতিমধ্যে দায়িত্ব লৈছে। যদি সদৌ অসম ছাত্ৰ সন্থাই এনেকৈ ধৰণে দায়িত্ব ল'ব পাৰে ঠিকে আছে, কিন্তু আমাৰ পৰিয়ালৰ মোৰ পত্নীও মানে কলেজত কাম কৰে, মই ঘৰত কথা পাতি আহিছোঁ আজি, আৰু ময়ো MLA এতিয়া। গতিকে আমি যদি ইচ্ছা কৰে মোৰ ল'ৰাটোৰ নিচিনাকৈ মই পঢ়ুৱাব খোজোঁ, যদি গাঁৱৰ মানুহে বিচাৰে আৰু পৰিয়ালৰ মানুহে বিচাৰে তেতিয়াহ'লে তাইক মই দিল্লীত পঢ়িব খোজে, অন্য ক'ৰবাত পঢ়িব খোজে, য'তে পঢ়িব খোজে, আৰু দৰকাৰ হ'লে মই একদম PhD কৰালৈকে তাইক মানে একদম মানে MA পাছ কৰা, তাৰপিছত PhD কৰালৈকে বা MSc বা PhD কৰালৈকে সমস্ত মই দায়িত্ব ল'ব খোজোঁ। যদি পৰিয়ালে বিচাৰে, মই পৰিয়ালক কৈ আহিছোঁ, যদি তেনেকৈ বিচাৰে তেতিয়াহ'লে মই মোৰ নিজৰ ছোৱালীৰ নিচিনাকৈ তাইক পূৰা পঢ়ুৱাৰ দায়িত্ব ল'ব খোজোঁ, আৰু পঢ়ুৱাই নহয় গোটেই জীৱনৰ তাই মই দায়িত্ব ল'ব খোজোঁ। শিৱসাগৰ প্ৰসংগটো কি ক'ব? শিৱসাগৰ বৰ্তমান মই আজি মানে এই কথাবিলাক ক'ব খোজা নাই, কাৰণ মই যিখন গাঁৱলৈ আহিছোঁ সেই গাঁওখনক লৈ কোনেও পলিটিক্স নকৰক, এই ঘটনাটোক লৈ কোনেও পলিটিক্স নকৰক। মই অনবৰতে এটাই কথা সুধিছোঁ পৰিয়ালৰ মানুহক যে তাইৰ মানসিক অৱস্থা কেনেকুৱা। তাইৰ মানসিক অৱস্থাটো খুব বেয়া। পৰিয়ালৰ মানুহে কৈছে যে শাৰীৰিক অৱস্থা তাই ঠিকে আছে এতিয়া, কিন্তু মানসিক অৱস্থা অত্যন্ত বেয়া। গতিকে মই সেইকাৰণে ভাবোঁ যে এতিয়া মই ইয়ালৈ যেতিয়া আহিছোঁ, আজিৰ দিনটোত মোক একদম এইবিলাক কথা নুসুধিব, মই একো কথা নকওঁ। ইয়াৰ পৰা গৈ যদি ৰাস্তাত ক'ৰবাত আপোনালোকক লগ পাওঁ মই তেতিয়াহে ক'ম দেই, বেয়া নাপাব, এইটো আৰু নকওঁ। কিন্তু মই দুটা কথা ক'লোঁ, 1 নম্বৰ ফাঁচী হ'ব লাগে, যি দুটা এতিয়া অপৰাধী ধৰিবলৈ বাকী আছে, আৰু সকলো ধৰ্ষণকাৰীৰে শেষটো ফাঁচিয়ে হ'ব লাগে, একদম
ন্যায়সংগতভাৱে ফাঁচি যেতিয়া দি দিব ন্যায়িক ব্যৱস্থাৰে ফাষ্ট ট্ৰেক কোৰ্টত 2 মাহ বা 3 মাহৰ ভিতৰত তেতিয়াহ'লে পৃথিৱীত আৰু কোনেও ধৰ্ষণ কৰিবলৈ হেৰি নাপাব। আৰু আটাইতকৈ ডাঙৰ কথা এই গাঁওখন আমাৰ বৰভেটিৰ গাঁওখনক বচাবৰ কাৰণে এই গাঁওটি অঞ্চলত যিটো সমস্যা হৈছে ৰাইজৰ তাৰ কাৰণে 2টা পুলিচৰ কেম্প লাগে ইয়াতে 2টা পুলিচৰ কেম্প লাগে। এই 2টা পুলিচৰ কেম্পৰ কাৰণে মই কাইলৈ অসম বিধানসভাত মই ক'ম যে ইয়াতে 2টা পুলিচৰ কেম্প লাগে। আমাৰ প্ৰত্যেকজন মানুহ যাতে শান্তিৰে সুস্থিৰে যাতে বসবাস কৰিব পাৰে, কোনো পধ্যে যাতে কেতিয়াও কোনো খিলঞ্জীয়া অসমীয়া পৰিয়ালে কেতিয়াও যাতে শংকাত কটাবলগীয়া নহয়। এতিয়া যিহেতু এটা শংকাত আহি গ'ল, ভয় খাইছে, গতিকে মই একদম আপোনালোকক কথা দিছোঁ যে মই অসম বিধানসভাত এই প্ৰশ্নটো উলিয়াবলৈ চাম। মই খালি অকলশৰীয়া বিধায়ক, মোক উলিয়াবলৈ চালেও মোক কেতিয়াবা নিদিয়ে আপোনালোকে জানে। তথাপি মই চেষ্টা কৰিম যিকোনো প্ৰকাৰে মই ইয়াতে যাতে পুলিচৰ কেম্প দিয়া হয় তাৰ কাৰণে মই বিধানসভাত উলিয়াম। আৰু যদি বিধানসভাত কেনেবাকৈ মই উলিয়াব নোৱাৰোগৈ তেতিয়াহ'লে দৰকাৰ হ'লে অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰি হ'লেও মই ইয়াত 2টা কেম্প দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আগভাগ ল'ম।